আজি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। সেই উপলক্ষে প্ৰতিটো জিলাতে বিভিন্ন ৰকমৰ কাৰ্যক্ৰম হৈ আছে। সেই হিচাপত আমাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাতো কিছু আমি কাৰ্যক্ৰম হাতত লৈছোঁ। যেনে আমাৰ ছাপাই অভিযান আছে, আমাৰ জিলা চিকিৎসালয় ৰোগীৰ মাজত ফল মূল বিতৰণ আৰু ইত্যাদি বহু কিছু আছে আর কি। আজি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন আছিল। সেইকাৰণে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু তেখেতৰ জন্মদিনৰ প্ৰতি সংগতি ৰাখি আজি আমি আমাৰ এই হাটশিঙিবাৰী অশ্বমাৰী চিকিৎসালয়ত ৰোগীক বিনামূলীয়া ফুল বিতৰণ কৰিলোঁ আৰু আমাৰ স্বচ্ছ অভিযান যিটো কয় আমি ছাপাই অভিযান কৰিলোঁ। হয়, আজি অসমৰ কৰ্মদক্ষ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে গোটেই অসমব্যাপী বিভিন্ন শ্ৰেণীৰ জনতাই তেখেতৰ জন্মদিন উদযাপন কৰি আছে। আমিও আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাত আজি আমি তেখেতৰ জন্মদিন উদযাপন কৰিলোঁ আৰু তেখেতৰ আপোনালোকৰ মিডিয়াৰ যোগেদি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু তেখেতে যি মানে নিৰবিচ্ছিন্নভাৱে অহৰহ কষ্ট কৰাৰ মাজেদি অসমক যে ভাৰতবৰ্ষৰ মাজত সৰ্বপ্ৰথম ৰাজ্য হিচাপে গঠিত কৰাৰ যি প্ৰয়াস, সেই প্ৰয়াস যাতে তেখেতৰ সাফল্যমণ্ডিত হয় এই কামনা কৰিলোঁ। আৰু লগতে তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি ইতিমধ্যে আমি আমাৰ জিলাৰ ৰোগীসকলৰ মাজত আমি ফল মূল বিতৰণ কৰিলোঁ আৰু আমাৰ ছাফাই অভিযান আমি স্বচ্ছ অভিযানো আমি ইতিমধ্যে কৰি পালোঁ।